Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো এতিয়া আমি প্ৰিভিয়াছ সেশনত এটা বহুত ইম্পৰ্টেণ্ট বস্তু শিকিছিলোঁ যে পজিটিভ নম্বৰ আৰু নেগেটিভ নম্বৰ যদি আমি মাল্টিপ্লাই কৰোঁ আমি আনসাৰটো পাই যাওঁ নেগেটিভ বা নেগেটিভ নম্বৰ ইনটু পজিটিভ নম্বৰ লিখি দিওঁ বাৰু নেগেটিভ মাল্টিপ্লাই টু পজিটিভ কৰোঁ কথাটো একেই হৈ যায় আমি ষ্টিল আনসাৰটো পাই যাম নেগেটিভ আৰু এটা আমি কেছ লৈছিলোঁ য'ত দুইটাই যদি নম্বৰ নেগেটিভ হয় নেগেটিভ মাল্টিপ্লাই টু নেগেটিভ তেনেহ'লে আমাৰ কিন্তু আনসাৰটো আহি যায় পজিটিভ তো এইটো প্ৰুফ কৰিবলৈ কাৰণে আমি কি কৰিছিলোঁ থট এক্সপেৰিমেণ্ট ইউজ কৰিছিলোঁ যোনটো অলৰেডি আমি প্ৰিভিয়াছ ভিডিঅ'টোত আমি কভাৰ কৰি ৰাখিছোঁ তো ভিডিঅ'টো এবাৰ চাই ল'বা এতিয়া আজিৰ কথাটো হ'ল যে এইটোতো আমি এক্সপেৰিমেণ্ট থট এক্সপেৰিমেণ্ট কৰি পেলাই আমি মেথমেটিকেল কিছুমান ৰুলছ যেনেকৈ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো ইউজ কৰি পেলাই আমি তাতে ভেৰিফাই কৰিছিলোঁ যে য়েছ যে নেগেটিভ আৰু পজিটিভ নেগেটিভ দিব নেগেটিভ আৰু নেগেটিভ পজিটিভ দিব বাট ইয়াতে আমি ভালদৰে বস্তুটো ইমান ধৰিব পৰা নাই কি এইটো সঁচাকৈ কেলে ট্ৰু হয় তো সেইটোকে আমি আজি বুজিম কেইটামান এক্সাম্পলেৰে ফৰ এক্সাম্পল এইটো কৰিবলৈ কাৰণে আমাক দুটা বস্তু লাগিব আমি কেইটামান এক্সাম্পল লৈ ল'ম এটা ল'ম আমি 2 মাল্টিপ্লাইড টু 3 তো 2 মাল্টিপ্লাইড টু 3 মিনিংটো কি হয় এইটো হৈছে এটা আমাৰ চিম্পল মাল্টিপ্লিকেশ্যন এইটো জানো ইয়াৰ আনসাৰ হয় 6 ৰাইট এইটো বুজিবলৈ কাৰণে আমি এনেকুৱাকৈ কৰিব পাৰোঁ দুটা টেকনিক আছে তো আমি আইডিয়াটো ফাৰ্ষ্টটোক যদি আমি গ্ৰুপ বুলি কওঁ এইটো হৈ গ'ল আমাৰ দুটা গ্ৰুপছ থাকিব ঠিক আছে তো দুটা গ্ৰুপছ থকা মানে এইটো হৈ গ'ল আমাৰ এইটো হৈ গ'ল গ্ৰুপ নম্বৰ 1 আৰু এইটো হৈ গ'ল আমাৰ গ্ৰুপ নম্বৰ 2 ঠিক আছে তো দুটা গ্ৰুপ আছে গ্ৰুপ নম্বৰ 1 এণ্ড গ্ৰুপ নম্বৰ 2 ইচ গ্ৰুপত আমাৰ কি আছে তিনিটাকৈ আছে তো তিনিটাকৈ থকা মানে আমি কি কৰিম ইয়াতে আমি ইণ্টিজাৰ চিপছ ইউজ কৰিম তো যিহেতু তিনিটা আছে আমি ইয়াতে তিনিটা পজিটিভ ইণ্টিজাৰ চিপছ ইউজ কৰিলোঁ ফাৰ্ষ্ট গ্ৰুপত নেক্সট আমাৰ গ্ৰুপ টুটো কিয়ে থাকিব ছেইম তিনিটা পজিটিভ চিপছে থাকিব তো ইয়াতে প্লাছ 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 আমি কৰি পেলাই তিনিটা পজিটিভ চিপছ লৈ ল'লোঁ এতিয়া আমি কি কৰিম টোটেল এতিয়া কাউণ্ট কৰিম টোটেল আমাৰ কিমান হৈ গ'ল তো টোটেল হৈ গ'ল আমাৰ 1 2 3 4 5 6 তো তাৰ মানে ইয়াৰ মিনিংটো এইটোৱে হৈ গ'ল যে 2 মাল্টিপ্লাই টু 3 কৰোঁতে আমি কি পাইছোঁ 6 পাইছোঁ ৰাইট অৰ এই বস্তুটোকেতো আমি এনেকুৱাকৈও চাব পাৰিলোঁ যে 2 মাল্টিপ্লাই টু 3 বোলে আমাৰ বোলে তিনিটা গ্ৰুপ আছে ইনষ্টেড অফ 2 এইবাৰ আমি কৈছোঁ নালাগে বোলে আমি তিনিটা গ্ৰুপকৈ চাওঁ এইটো তো এইটো হৈ গ'ল আমাৰ গ্ৰুপ নম্বৰ 1 নেক্সট হৈ গ'ল আমাৰ গ্ৰুপ নম্বৰ 2 এণ্ড এইটো হৈ গ'ল আমাৰ গ্ৰুপ নম্বৰ 3 এতিয়া তিনিটা গ্ৰুপত কেইটাকৈ আইটেম থাকিব দুটা আইটেমকৈ থাকিব তাৰমানে যিহেতু এইটো প্লাছ 2 আছে তো সেইকাৰণে আমি দুটা পজিটিভ ইণ্টিজাৰ চিপ ইউজ কৰিছোঁ গ্ৰুপ 1ত ছেইম গ্ৰুপ 2টো আমি দুটা পজিটিভ ইণ্টিজাৰ চিপছ ইউজ কৰিছোঁ গ্ৰুপ 3টো আমি দুটা পজিটিভ ইণ্টিজাৰ চিপছ ইউজ কৰিছোঁ তো এতিয়া যদি আমি কাউণ্ট কৰোঁ টোটেল কেইটা থাকিলে 1 2 3 4 5 6 পজিটিভ ইণ্টিজাৰ চিপছ থাকিলে যিহেতু গোটেইকেইটা পজিটিভ হয় সেইকাৰণে এইটো আমি পজিটিভ 6 কওঁ বা নিলিখিলেও হৈ যাব বিকজ এটা নম্বৰৰ সন্মুখত যদি আমি একো নিলিখিলোঁ এইটো অট'মেটিকেলি 6 হৈ যাব তো এইটোৱে হৈছে মাল্টিপ্লিকেশ্যনৰ নিয়ম তো মাল্টিপ্লিকেশ্যন আমি এনেকৈ গ্ৰুপিং কৰিব পাৰোঁ এতিয়া এই ছেইম লজিকটো আমি কি কৰিম আজি এপ্লাই কৰিম নেগেটিভ পজিটিভ আৰু পজিটিভ নেগেটিভ মাল্টিপ্লিকেশ্যন চাবলৈ কাৰণে তো ইয়াৰ কাৰণে এটা বস্তু মনত ৰাখিব লাগিব মই আৰম্ভণিতেই কৈ দিওঁ যে আমাৰ তাত যদি থাকে এটা পজিটিভ ইণ্টিজাৰ চিপছ আৰু যদি থাকে আমাৰ তাত এটা নেগেটিভ ইণ্টিজাৰ চিপ তেনেহ'লে এই দুটাৰ কম্বিনেশ্যনটো কি হ'ব ইহঁতক যদি আমি কম্বাইন কৰি দিওঁ তো পজিটিভে আৰু নেগেটিভে ইটো সেইটো কেঞ্চেল কৰি দিব আৰু আমাক দিব চিম্পলি 0 তো এইটো মনত ৰাখিলোঁ তো এইটো এটা পজিটিভ নেগেটিভৰ এটা ইণ্টিজাৰ পেয়াৰ হৈ গ'ল এতিয়া এই কনচেপ্টটোকে ইউজ কৰি পেলাই এতিয়া আমি 2 মাল্টিপ্লাই টু -3 উলিয়াবলৈ চেষ্টা কৰিম তো ইয়াতে এই বস্তুটো বুজিবলৈ কাৰণে আমি দুটা টেকনিকেৰে ইউজ কৰিম দুটা আমি পাঠ ল'ম তো দুইটাৰে ছেইম আনচাৰ আহিব প্ৰথমটো হৈছে এটা চিম্প্লিফাইড টেকনিক ইউজ কৰোঁ তো ইয়াতে আমাৰ যোনটো ফাৰ্ষ্ট নাম্বাৰটো হৈ গ'ল এইটো হৈ গ'ল আমাৰ গ্ৰুপ ঠিক আছে তো আমাৰ তাত থাকিব দুটা গ্ৰুপ তো আমি এইটো দি দিওঁ GR1 গ্ৰুপ নম্বৰ 1 আৰু নেক্সট হৈ গ'ল আমাৰ গ্ৰুপ নম্বৰ 2 এতিয়া ইচ গ্ৰুপত কি থাকিব -3 কৈ থাকিব এতিয়া -3 মিনিংটোতো একেবাৰে চিম্পল হয় তাৰমানে আমাৰ তাত তিনিটা থাকিব ফাৰ্ষ্ট গ্ৰুপত নেগেটিভ ইণ্টিজাৰ চিপছ আৰু ছেকেণ্ড গ্ৰুপতো আমাৰ কি থাকিব তিনিটা নেগেটিভ ইণ্টিজাৰ চিপছ এইটোৱে ষ্ট্ৰেইট ফৰৱাৰ্ড আৰু একো মিনিং নাই এতিয়া যদি আমি কাউণ্ট কৰোঁ এতিয়া কাউণ্ট কৰোঁতে আমাৰ টোটেল কেইটা ওলাইছে 1 2 3 4 5 6 তো 6টা নেগেটিভ ইণ্টিজাৰ চিপছ ওলাইছে সেইকাৰণে 2 মাল্টিপ্লাই টু -3 যেতিয়া কৰোঁ ইয়াৰ আনচাৰটো আহিব ইকুৱেলছটো আহিব আমাৰ -6 আৰু এইটো আমি অলৰেডি ভেৰিফাই কৰিয়ে থৈছিলোঁ লাষ্ট ভিডিঅ' ছেশ্যনতে যে 2 এটা পজিটিভ আৰু নেগেটিভ মাল্টিপ্লাই কৰিলে নেগেটিভ আনচাৰ আহিব যিহেতু 2 3 = 6 হয় 6 আহিছে আৰু চাইনটো হৈ গৈছে নেগেটিভ বাট এইটো আমি নাম্বাৰ চিপছ ইউজ কৰি পেলাই আমি ইয়াতে ভেৰিফাই কৰিলোঁ যে য়েছ 2 আৰু -3 মাল্টিপ্লাই কৰিলে -6 হৈ গ'ল তো এইটো এটা মেথড হৈ গ'ল এতিয়া ছেইম বস্তুটো আমি এটা ডিফাৰেণ্ট ৱেটো বুজিবলৈ চেষ্টা কৰিব পাৰোঁ বিকজ সেই যোনটো ছেকেণ্ড মেথডটো হ'ব সেইটো আমি নেক্সট যেতিয়া দুটা নেগেটিভ নাম্বাৰ মাল্টিপ্লাই কৰিম তাতে আমাৰ বুজিবলৈ অলপ বেছি ক্লিয়াৰ হৈ যাব তো ছেইম এক্সাম্পলটোৱে লওঁ 2 মাল্টিপ্লাই টু -3 একচুৱেল মিনিংটো একচুৱেলি কি হৈছে ইয়াতে হৈছে গ্ৰুপছ
ঠিক আছে এইটো সদায় পজিটিভটোক আমি যেনিবা ইয়াতে গ্ৰুপ বুলি কৈতো মানি ল'লোঁ এইটো হৈ গ'ল আমাৰ দুটা গ্ৰুপছ আছে এতিয়া ইয়াতে আছে -3 -3 মিনিংটো কি হৈ গ'ল -3টো মাইনাছ প্ৰথমতে আমি মাইনাছ চাইনটো চাওঁ মাইনাছৰ মিনিংটো হৈছে টেক আৱে ঠিক আছে টেক আৱে মানে আমি লৈ ল'লোঁ ঠিক আছে আমি মাইনাছ কৰি দিলোঁ আমি লৈ ল'লোঁ কি লৈ ল'লোঁ মাইনাছৰ পিছত কি নাম্বাৰটো আছে 3 আছে টেক আৱে 3 ঠিক আছে এতিয়া 3 বুলি কওঁ বা +3 বুলি কওঁ কথাটো এইটো একেই হৈ যায় তাৰ মানে আমি দুটা গ্ৰুপ বনাব লাগিব আৰু ইচ গ্ৰুপৰ পৰা আমি কি লাগিব পজিটিভ চিপছ তিনিটাকৈ আমি উলিয়াই দিব লাগিব তো তাৰ মানে ইয়াৰ মিনিংটো এইটোৱে হৈ গ'ল আমি গ্ৰুপ বনাই লওঁ গ্ৰুপ নম্বৰ 1 আৰু এইফালে হৈ গ'ল আমাৰ গ্ৰুপ নম্বৰ 2 ঠিক আছে এইবাৰ কিন্তু আমি একো এনেকা ইয়াতেতো অলৰেডি আমি ইয়াতে নেগেটিভ চিপছ দিছিলোঁ এইবাৰ আমি একো নকৰোঁ আমি একদম নিউট্ৰেল 0ৰ পৰা আৰম্ভ কৰিম সেইকাৰণে মই সেই কনচেপ্টটো আগতে কভাৰ কৰি লৈছিলোঁ যে এটা পজিটিভ আৰু এটা নেগেটিভ যদি আমি লওঁ এই ইহঁতৰ পেয়াৰটো কি হৈ যাব ইকুৱেলছ টু 0 তো এইটোক মই কপি কৰি লওঁ এতিয়া এই বস্তুটো আমি ইউজ কৰিম তো আমি কি কৰিম গ্ৰুপ 1ত এটা দিছোঁ ঠিক আছে নেক্সট আৰু এটা গ্ৰুপ আৰু এটা লগাম নেক্সট আৰু এটা লগাম ইয়াতে তিনিটা দিছোঁ তো মই কৈছোঁ যে গ্ৰুপ 1ত আমাৰ এনেকুৱা 0 পেয়াৰৰ তিনিটা আছে মানে পজিটিভ নেগেটিভ তিনিটা পেয়াৰ লগাইছোঁ ঠিক আছে ঠিক তেনেকুৱাই আমি গ্ৰুপ 2টো এনেকুৱা তিনিটা পেয়াৰ লগাম তো ইয়াতে আমি গ্ৰুপ 2টো তিনিটা পেয়াৰ লগাই দিছোঁ এতিয়া বস্তুটো এইটো কিয় কৰা হৈছে আমি ফাৰ্ষ্ট মনত ৰাখিব 0ৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া এইটো কৰাৰ মিনিংটো এইটোৱে হৈ গ'ল যিহেতু আমি টেক আৱে +3 আমি +3 লৈ ল'ব লাগিব +3 লৈ লোৱা ইনডাইৰেক্টলি এইটোৱে কৈছে আমি এই প্লাছটো লৈ ল'লোঁ এই প্লাছটো লৈ ল'লোঁ আৰু এই প্লাছটো লৈ ল'লোঁ গ্ৰুপ 1ৰ পৰা লৈ ল'লোঁ ঠিক তেনেকুৱাই ছেকেণ্ড গ্ৰুপৰ পৰা আমি এই প্লাছ এনেকুৱা তিনিটা প্লাছ আমি লৈ ল'ব লাগিব বিকজ প্লাছ যদি তিনিবাৰ হৈছে এইটোতো +3 হৈ গ'ল আমি এইখিনি লৈ গ'লোঁ ঠিক তেনেকৈ গ্ৰুপ 2ৰ পৰা তিনিটা লৈ গ'লোঁ এতিয়া কি থাকিলে আমাৰ তাতো এতিয়া থাকিলে মাইনাছ তাৰমানে তিনিটা নেগেটিভ চিপ গ্ৰুপ 1ত থাকিলে ঠিক তেনেকৈ গ্ৰুপ 2ত কিমান থাকিলে মাইনাছ তিনিটা নেগেটিভ চিপ থাকিলে তো ইন টোটেল কিমান হৈ গ'ল ইন টোটেল হৈ গ'ল -6 ছেইম টু ছেইম আনচাৰে আহিলে তো এইটোৱে হৈ গ'ল আমাৰ মেথড তো এই বস্তুটোকে আমি আকৌ এনেকাও যদি চাওঁ 2 টাইমছ -3 ইকুৱেলছ টু হৈছে -6 ৰাইট এইটো আমি ভেৰিফাই কৰিলোঁ আমিতো এই বস্তুটো আমি 3 মাল্টিপ্লাই টু -2 ক'ব পাৰিলোঁহেঁতেন ইয়াৰ মিনিংটো এতিয়া কি হৈ যাব ইয়াৰ মিনিংটো হৈ যাব আমাৰ এইটো হৈ গ'ল গ্ৰুপ ঠিক আছে এইটো হৈ গ'ল আমাৰ গ্ৰুপছ তো আমাৰ থাকিব তিনিটা গ্ৰুপছ আৰু ইচ গ্ৰুপৰ পৰা আমি কি কৰিব লাগিব টেক আৱে মাইনাছৰ মিনিং হৈছে টেক আৱে -2 হৈছে টেক আৱে আৰু এই 2টো হ'ব +2 তাৰমানে +2 মানে দুটা পজিটিভ চিপছ আমি ইচ গ্ৰুপৰ পৰা লৈ ল'ব লাগিব তো তেনেকৈ আমি গ্ৰুপ বনাই লওঁ এইটো হৈ গ'ল আমাৰ গ্ৰুপ নম্বৰ 1 এইটো হৈ গ'ল আমাৰ গ্ৰুপ নম্বৰ 2 এইটো হৈ গ'ল আমাৰ গ্ৰুপ নম্বৰ 3 এইবাৰ কিন্তু আমি তিনিটা গ্ৰুপছ লৈছোঁ আৰু আমি কি কৰিব লাগিব ইচ গ্ৰুপত আমি এটা পজিটিভ আৰু এটা নেগেটিভ এনেকুৱা এটা পেয়াৰ দুটাকৈ ল'ব লাগিব ঠিক আছে তো এইটো মই কপি কৰি ল'ম তো এইটো কপি কৰি ল'লোঁ এইটো আমাৰ আহি গ'ল এটা গ্ৰুপ নম্বৰ 1 আৰু এটা লৈছোঁ গ্ৰুপ নম্বৰ 2 মই দুটা গ্ৰুপ এইকাৰণে লৈছোঁ বিকজ ইয়াতে +2 কৈছে কাৰণ মই দুটা পজিটিভটোতো গুচাবই লাগিব ইচ গ্ৰুপৰ পৰা সেইকাৰণে মই দুটা পেয়াৰ লৈছোঁ ঠিক তেনেকৈ আমি গ্ৰুপ 2ৰ পৰা আমি গুচাব লাগিব তো কপি কৰি লওঁ নেক্সট আমি আহি যাওঁ গ্ৰুপ নম্বৰ 2 ইয়াতে আহি গ'লোঁ এণ্ড দেন গ্ৰুপ নম্বৰ 3 তো আমি কি কৰিম ইচ গ্ৰুপৰ পৰা আমি দুটা টেক আৱে +2 এই +2 ইয়াৰ পৰা লৈ ল'লোঁ নেক্সট গ্ৰুপ 2ৰ পৰা এই দুটা প্লাছ লৈ ল'লোঁ গ্ৰুপ 3ৰ পৰা এই দুটা প্লাছ লৈ ল'লোঁ তো এতিয়া প্ৰথমত থাকি গ'ল আমাৰ দুটা মাইনাছ ছেকেণ্ডত দুটা মাইনাছ 3 নম্বৰ দুটা মাইনাছ এতিয়া গোটেইখিনি যদি টোটেল কৰি দিওঁ এইটো আনচাৰ আমাক কি দিব -6 দিব তো এইটোৱে হৈছে এটা মাল্টিপ্লিকেশ্যনৰ নিয়ম ইউজিং ইণ্টিজাৰ চিপছ তো ইয়াতে বস্তুবোৰ বুজিবলৈ অলপ ইজি হয় এতিয়া আহি যাব আমাৰ নেক্সট চেলেঞ্জিং কাম যেতিয়া দুইটা নাম্বাৰে হৈ যায় আমাৰ নেগেটিভ তো আমি কি কৰিম -2 আৰু -3 ল'ম তো এইবাৰ আমি লওঁ -2 মাল্টিপ্লাই টু -3 এতিয়া আমি এইটোক যদি গ্ৰুপ বুলি কওঁ ফাৰ্ষ্টটোক যদি গ্ৰুপ বুলি কওঁ এতিয়া প্ৰব্লেমটো কি হৈ গ'ল ফ্ৰণ্টত আহি গ'ল মাইনাছ তো একো প্ৰব্লেম নাই আমি ক'ম ইয়াতে টেক আৱে কি হ'ব নেক্সট নাম্বাৰটো কি আছে 2 বাট এইটো 2 বুলি ক'লে কনফিউজন হৈ যাব 2 বুলি কৰিলে ইয়াতে কি প্লাছ চিপছৰ কথা কৈছে নে কি কৈছে তো ইয়াতে আমি ক'ম টেক আৱে 2 গ্ৰুপছ তো আমি ইয়াতে দুটা গ্ৰুপছ লৈ ল'ম ঠিক আছে আৰু ইচ গ্ৰুপৰ পৰা কি ল'ব লাগিব এই গ্ৰুপটো আমি এনেকুৱাকৈ বনাম যে সেই গ্ৰুপত থাকে আমাৰ -3 এই গ্ৰুপত থাকিব আমাৰ -3 টেক আৱে 2 গ্ৰুপছ উইথ ইচ গ্ৰুপ হেভিং -3 ঠিক আছে তো তাৰমানে আমি গ্ৰুপ বনাবলৈ কাৰণে এতিয়া আমাৰ তাততো একোৱেই নাই তো আমি কি কৰিম পেয়াৰিং কৰি ল'ম তো আমাৰ তাত আছে প্লাছ আৰু আছে আমাৰ তাত আছে
মাইনাছ তো এনেকুৱাকৈ আমি এতিয়া পেয়াৰ বনাব লাগিব এতিয়া আমি কেনেকুৱাকৈ পেয়াৰ বনাম তো সদায় মনত ৰাখিব এই 2 আৰু 3 মাল্টিপ্লাই কৰিলে 6 আহেতো সেইকাৰণে আমি ইয়াতে চকু মুদি ইয়াতে আমি 6টা পেয়াৰ এনেকুৱা বনাই ল'ম তো 3টা পেয়াৰ হৈ গ'ল গোটেইকেইটা কপি কৰি লওঁ তো আমি পাই যাম ইয়াতে ইন টোটেল 6 পেয়াৰ্ছ এতিয়া আমি কি কৰিব লাগিব দুটা গ্ৰুপ লৈ যাব লাগিব আৰু ইচ গ্ৰুপত আমাৰ থাকিব -3 তো এইটো এনেকৈ কৰোঁ আমি ইয়াতে এটা গ্ৰুপ বনালোঁ আৰু ইয়াতে আন এটা গ্ৰুপ বনালোঁ তো এই গ্ৰুপত আছে আমাৰ -3 সেকেন্ড গ্ৰুপতো আছে এইটো নাম দি দিওঁ গ্ৰুপ নম্বৰ 1 এইটো আছে গ্ৰুপ নম্বৰ 2 তো ইচ গ্ৰুপত আমাৰ মাইনাছ আছে তিনবাৰ আছে এই গ্ৰুপতো মাইনাছ আছে আৰু এই কিটা গ্ৰুপক আমি কি কৰিলোঁ লৈ গ'লোঁ মাইনাছ কৰি দিলোঁ তো আমাৰ তাত কি থাকি গ'ল 1 2 3 4 5 6 কি থাকি গ'ল 6টা থাকি গ'ল বাট 6টা কি থাকিল পজিটিভ ইন্টিজাৰ চিপছ তো এইটোকতো আমি +6 বুলিকৈ ক'ব পাৰোঁ সেইকাৰণে -2 আৰু -3 যদি আমি মাল্টিপ্লাই কৰোঁ তেনেহ'লে আমাৰ আনচাৰটো আহি যায় পজিটিভ 6 ঠিক আছে তো এইটো এটা আমি বস্তু এটা ধুনীয়াকৈ ইন্টিজাৰ চিপছ ইউজ কৰি পেলাই কৰোঁ তো এনেকুৱাকৈ কৰোঁ অৰ আমিতো এনেকুৱাকৈ কৰিব পাৰিলোঁহেঁতেন -3 মাল্টিপ্লাই টু -2 তো এইটোৰ মিনিংটো কি হ'ব এইবাৰ ইয়াতে আমি কি কৰিব লাগিব -3 মিনিংটো হৈ গৈছে টেক আৱে কেইটা গ্ৰুপছ 3 গ্ৰুপছ এইবাৰ 3 গ্ৰুপছ ল'ব লাগিব আৰু ইচ গ্ৰুপছত আমাৰ কি থাকিব দুটাকৈ নেগেটিভ চিপছ থাকিব তেন এগেইন আমি চেম ডায়েগ্ৰামটো আঁকি লওঁ আমাৰ 6টা পেয়াৰ লাগেতো তো এইটো আমাৰ 3টা পেয়াৰ হৈ গ'ল ইয়াতে আমাৰ 3টা পেয়াৰ হৈ গ'ল এইখিনিত হৈ গ'ল আমাৰ 3টা পেয়াৰ এইবাৰ আমি বনাব লাগিব 3 গ্ৰুপছ তো আমি বনাই লওঁ গ্ৰুপ নম্বৰ 1 তো আমি 3টা গ্ৰুপ বনাই লওঁ তো গ্ৰুপ নম্বৰ 1 গ্ৰুপ নম্বৰ 1 দেন এইটো হৈ গ'ল আমাৰ গ্ৰুপ নম্বৰ 2 এণ্ড দেন এইটো হৈ গ'ল আমাৰ গ্ৰুপ নম্বৰ 3 এই গোটেই গ্ৰুপক আমি গুচাব লাগিব আৰু আমি এনেকুৱাকৈ গ্ৰুপ বনাইছোঁ such that ইচ গ্ৰুপত আমাৰ কি থাকে -2 থাকিব ইচ গ্ৰুপত আমাৰ দুটা নেগেটিভ চিপছ আছে আৰু এই গোটেইখিনিক আমি টেক আৱে আমি লৈ গ'লোঁ তো আমাৰ ষ্টিল কিমান থাকি গ'ল +6 থাকি গ'ল সেইকাৰণে ইয়াতো আমাৰ চেম টু চেম আনচাৰ ওলাব -3 আৰু -2 মাল্টিপ্লাই কৰিলে আমি পাই যাম +6 তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি যে দুটা নাম্বাৰ যদি দুটা নেগেটিভ নাম্বাৰ আমি মাল্টিপ্লাই কৰোঁ কেলেনো পজিটিভ পাওঁ সেইটো বস্তু আমি ইন্টিজাৰ চিপছ ইউজ কৰি পেলাই আমি এইটো বুজিবলৈ চেষ্টা কৰিলোঁ চ' চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ